মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা অনুশীলনী 8ৰ যোগফল উলিওৱা। আমি এই অংকটো আলোচনা কৰোঁ। এই অংকটোৰ এ নম্বৰটো চোৱা। এই নম্বৰটো সমাধান 5 কিলোমিটাৰ 65 মিটাৰ যোগ 7 কিলোমিটাৰ। আমাক যোগ কৰিবলৈ কৈছে। ইয়াত এটা কথা মন কৰিবা, 5 কিলোমিটাৰ আৰু 7 কিলোমিটাৰ দুটা একক একেই, কিন্তু ইয়াত এটা 65 মিটাৰ সোমাই আছে। আমি কি কৰিব লাগিব? অংকটোত কিমি মিলিছে, গতিকে এই মিটাৰটোকো প্ৰথম আমি কিলোমিটাৰলৈ লৈ যাব লাগিব। এতিয়া এটা কথা মন কৰিবা, কিলোমিটাৰ লৈ যাবলৈ কি কৰিব লাগিছিলে? আমি 5 কিমি প্লাছ 65 মি প্লাছ 7 কিমি আছে। এতিয়া 5 কিমি প্লাছ, এতিয়া চোৱা, এই মিটাৰক কিলোমিটাৰলৈ লৈ যাবলৈ কি কৰিব লাগিব? মিটাৰটো সৰু, কিলোমিটাৰ ডাঙৰ একক, গতিকে কিলোমিটাৰ ডাঙৰ হ'লে কি হ'ব লাগিব? আমি হৰণ কৰিব লাগিব। কিহেৰে হৰণ কৰিব লাগিব? 1000ৰে। তেতিয়া এইটো কিলোমিটাৰলৈ গুচি যাব। কিয় 1000ৰে হৰণ কৰিলোঁ? কিয় কৰিলোঁ 1000ৰে হৰণ? যিহেতু 1 কিলোমিটাৰ সমান 1000 মিটাৰ। মনত ৰাখিব লাগিব। 1 কিলোমিটাৰ সমান 1000 মিটাৰ। সেইকাৰণে 1000ৰে হৰণ কৰি দিলোঁ মিটাৰক, কিলোমিটাৰলৈ গুচি গ'ল। হ'ব? কিমি প্লাছ, চোৱা কেইটা শূন্য আছে তলত? 3টা শূন্য, 1 2 3টা, গতিকে 3 ঘৰৰ আগত দশমিক বহিব। 65 দুঘৰে হৈছে, এঘৰ দুঘৰ, গতিকে এটা শূন্য লগাই ল'বা, তাৰপিছত দশমিক পাতিবা। দশমিক দিলে সদায় শূন্য এটা লিখিব লাগে আগফালে। কিয় লিখিব লাগে? যে দশমিকটো স্পষ্ট হৈ দেখাত। 7 কিমি। এতিয়া গোটেই যোগ কৰি দিয়া। কিমি গোটেই কিলোমিটাৰলৈ গুচি গ'ল, হয় নহয়? এতিয়া 5ৰ লগত পইণ্ট নাই, ইয়াত পইণ্টটো লিখি ল'বা। তাৰপিছত এইটো 0.065, ইয়াত 0 পাতি দিব পাৰা, নেপাতিলেও একো নহয়। তাৰপিছত 7 পইণ্ট, সেইখন থাকিলে 0 পাতি দিব পাৰা, 0 শূন্য লগাই ল'ব পাৰা। 65 হ'ল, 5 6 শূন্য যোগ কৰিলে 6 হ'ব, 0 যোগ কৰিলে 0 পইণ্ট। 5 0 5, 5 7 7 5 12, কিমান পালোঁ? 12.065 কিলোমিটাৰ। যোগফল কিমান পালোঁ? 12.065 কিলোমিটাৰ। হৈছে? বুজি পাইছা? যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা দেই, আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ হ'ব। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহে মোৰ ভিডিঅ'সমূহ পাই থাকিবা, নহ'লে ভিডিঅ'সমূহ নাপাবা। আৰু সময়মতে ভিডিঅ'সমূহ পাবলৈ চেনেলটো বেল আইকনটো টিপি দিবা, তেতিয়াহে সময়মতে ভিডিঅ'সমূহ পাবা। আজিলৈ হ'ব। অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম। তাৰে আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। বাই।